ক'বলৈ ভাষা নাইকিয়া নিচিনা হৈ গৈছে। জুবিন গাৰ্গ যাৰ নামে পৰিচয় অসমৰ তৰা বুলি ক'লে এজনে আছিল, সেইজন হৈছে আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ। তেওঁক আজি আমাৰ নিষ্ঠুৰ মৃত্যুৱে আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল। অসমৰ বাবে এক বৃহৎ ক্ষতি, আৰু মই নাভাবোঁ অসমত দ্বিতীয়জন জুবিন গাৰ্গৰ জন্ম হ'ব বুলি। আমি আজি হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ হাজো ৰাইজৰ সহযোগত এটাজনী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰূপায়ণ কৰিছোঁ। আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। জুবিন দাৰ য'তে নাথাকক তেওঁ সুখত থাকক, তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে এইখিনিয়ে কামনা কৰিছোঁ। জুবিন দাৰ লগত বহুত হেঁপাহ আছিল, জুবিন দাক লগ পাম, একেলগে কথা পাতিম, আৰু সেইটো কেতিয়াও সফল নহ'ল বাৰু। তথাপিও আজি জুবিন দাক মই মুগালমাৰ পৰা আহিছোঁ হাজোলৈকে। আমাৰ মুগালমাৰতো চাগে শ্ৰদ্ধাঞ্জলি দিছে। মই কিবা এটা কামত দেখি মই ৰ'ব নোৱাৰিলোঁ, ইমান দুখ লাগিছে। বহুত বেছি ভাল পাওঁ জুবিন দাৰ, সৰুৰ পৰা ডাঙৰ হৈছোঁ জুবিন দাৰ গান শুনি পেলাই। চ' মই এই ক্ষেত্ৰত জুবিন দাৰ এটা গান গাব বিচাৰিছোঁ। অলপ গান মানে গুণগুণাই দিম। জুবিন দাৰ দৰেতো কোনেও গাব নোৱাৰে, তেওঁৰ দৰে কোনো আহিব নোৱাৰে, কিন্তু মই অলপ ধুনীয়াকৈ গাম, চেষ্টা কৰিম। মায়াবিনী রাতির বুকুত দেখা পালো তোমার ছবি, রঙা নীলা গোপনে আহি প্রিয়ার কোনত, তুমি যেমন শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি ধোঁৱা। কাৰণ জুবিন দাৰ যেতিয়া মৃত্যুৰ খবৰটো পাইছোঁ তেতিয়াই মোৰ নিজৰ উশাহটো বন্ধ হৈ গৈছিল। অত্যন্ত ভাল পাওঁ, আৰু যিমান ভাল পাওঁ সেইখিনি মই হয়তো তেখেতক দেখাব নোৱাৰিলোঁ আৰু নোৱাৰিমো। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, য'তে থাকক সুখত থাকক, আৰু জুবিন দাৰ সৃষ্টিবোৰ সদায় আমাৰ মাজত জীয়াই থাকক আৰু জীয়াই ৰাখিব লাগিব। কাৰণ জুবিন দাৰ গীত, জুবিন দাৰ নাটক, জুবিন দাৰ চিনেমা, জুবিন দাৰ যিটো সম্পূৰ্ণ প্ৰডাকশ্যন, সেইটো সমূহ আমি ৰাইজে, অসমবাসী ৰাইজে আমি জীয়াই ৰাখিব লাগিব। আৰু এটা অস্বাভাৱিক এটা ঘটনা, যিটো হয়তো কাৰো আজি মনত মানে এটা সুখ বা এটা ভাল এটা চিন্তা অহা নাই। কাৰণ এইকাৰণে জুবিন দা আমাৰ মাজত নাই, তাতকৈ এই দুখৰ খবৰ একো হ'ব নোৱাৰে। আজি কণ্ঠ, আজি শব্দ, আজি মোৰ বুকুৰ যিখন কলিজাখন শুকাই গৈছে। আজি ভাষা নাই। তেওঁ য'তে থাকক, তেওঁৰ গীত নমৰালৈকে, জীয়াই থকালৈকে তেওঁৰ গীত গান, আৰু তেওঁৰ গীত গায়ে হয়তো পৃথিৱীৰ পৰা বিদায় নাহিল। ধন্যবাদ। Stay informed, stay ahead. News NE 365.